চ' গাইজ ফাইনেলি যোৱাকালি জিঅ' চিনেমাত পিল বুলি এটা ছিৰিজ ৰিলিজ হৈছে। ষ্টাৰ্টিং আপোনাৰ ৰিতেশ দেশমুখ আছে। ছিৰিজটো আপোনাৰ মানে হেল্থ ফাৰ্মাচী ডিপাৰ্টমেণ্টৰ ড্ৰাগছৰ ওপৰত মানে হয়। যিটো আপোনাৰ ছিৰিজটোৰ নাম হয় পিল, সেইটোতে গম পাইছে যে এইটো ফাৰ্মাচিকেল বা ড্ৰাগছে কোম্পানী তাৰ ওপৰতে ছিৰিজ হ'ব। এটা কথা ক'ম মানে, যেতিয়া আপোনাৰ ক্ৰিয়েটাৰ্ছবোৰ মানে এনেকুৱা এটা টপিক লৈ কিনে আহে ছিৰিয়াছ মুদ্ৰাৰ ওপৰত, সেইবোৰ ছিৰিজ চাই ভাল লাগে। ছিৰিজটো আৰম্ভ কৰিলে কিন্তু এটা বস্তু আপুনি ধ্যান দি চাব লাগিব যে ছিৰিজত বেছি সোমাই নাযাব। ইয়াত যিটো মানে টপিক লৈ দেখাইছে সেইটো লৈ মনত অলপ ভয় সোমাই যাব পাৰে। মানে গোটেই ফাৰ্মাচীত আমি কিমান ইণ্ডিয়াত চাগে 140 crore মানে মানুহ আছে। চবৰ ঘৰততো চাগে 50 to 80% মানুহ দৰৱতে থাকে। চ' সেই দৰৱটো যদি ফাৰ্মাচী যিবোৰ য'ত মানে বনায় ফেক্টৰীকেইটা যদি ভালকৈ নাই বনোৱা, তো মানে কি হ'ব পাৰে মানে মানুহ, সেইটো টপিকৰ ওপৰত ছিৰিজটো হয়। বাট লিটাৰেলি কৈছোঁ, ছিৰিজটো মানে যিটো টপিকটো ধৰিছে মানে ভাবিব লগা কথা হৈ যায়। এই ৱেব ছিৰিজটোত আৰু এটা কথা মন কৰিব লগা হয়, মানে ইয়াত আপোনাৰ দেখায় মানে মানুহবোৰ মানে পইচা লোভত কি কৰিব পাৰে। অলপ মানুহ কিছুমান কৰাপশ্যন, মানে হেভি গভৰ্ণমেণ্ট অফিচাৰবোৰো পইচাৰ কাৰণে যে কিমান তললৈকে পৰি যায়, সেইটোতো ইয়াত মানে মন কৰিব লগা কথা এই ছিৰিজটোত। বাকী বলক ছিৰিজত থকা আপোনাৰ এক্ট্ৰেছৰ আপোনাৰ পাৰফৰ্মেঞ্চৰ কথা পাতোঁ। ইয়াত যিমানখিনি মানে আপোনাৰ কেৰেক্টাৰ বিল্ডআপবোৰ একদম প্ৰথম এপিছডৰ পৰা আৰম্ভ হৈ যায়, চবেই নিজৰ কেৰেক্টাৰকেইটা বিৰাট ধুনীয়াকৈ পৰ্ট্ৰে কৰিছে। আৰু আপোনাৰ ৰিতেশ দেশমুখ মানে এনেকুৱা চিৰিয়াছ অৱতাৰত বহুত দিনৰ পাছত চাই ভাল লাগিছে। মানে সি যিটো চিৰিয়াছনেছ আৰু একদম পূৰা ইমানদাৰ এটা অফিচাৰৰ যিটো কেৰেক্টাৰ প্লে কৰিছে, তাক সঁচাকৈ চাই আপোনাৰ ভাল লাগিব। ৰিতেশৰ লগত যোনকেইটা থকা ছাইড কেৰেক্টাৰকেইটা মানে সেইকেইটাৰো এক্টিং মানে মানিব লাগিব। আৰু ৰিতেশৰ লগত এটা লেডি অফিচাৰ থাকে, তাই বঢ়িয়া এক্টিং। লগত এটা জাৰ্ণেলিষ্ট দেখাইছে নুৰ খান, তেখেতৰ বঢ়িয়া এক্টিং। বাছ আপোনাৰ যিবোৰ ভিক্টিম কেৰেক্টাৰ প্লে কৰিছে, মানে ইয়াত পিল খাই যিবোৰ গা বেয়া হয়, সিহঁতক অলপ অভাৰ এক্টিংটো ফিল হয়। কিন্তু ইয়াত যোনটো মেইন ভিলেন, যোনটো মানে ফাৰ্মাৰ যোনটো মেইন হেড থাকে, সেইজনক আপুনি বহুত ৱেব ছিৰিজত দেখিছে কিছু কেৰেক্টাৰ ধৰি থয়, কিন্তু মানুহটোক মানিব লাগিব, ইমানে ধুনীয়াকৈ মানে কেৰেক্টাৰটো লৈছে। সি এক্টিঙৰ ভিতৰতো এক্টিং কৰে মানে এটা এপিছডত, সেইটো চাই ভাল লাগি যায়। আৰু তাৰ খং উঠা ষ্টাইল হওক বা তাৰ মানুহক ট্ৰিট কৰা ষ্টাইল, মানে পাৰফেক্ট ভিলেন বুলি ক'ব পাৰি। আৰু বাকী সিমানেই। আৰু এই উইকেণ্ডত আপোনাৰ লোকৰ কাৰণে একদম বঢ়িয়া ৱেব ছিৰিজ এটা ওলাইছে উইথ এ গুড টপিক, মানে OTT সঁচাকৈ ছিৰিয়াছ হৈ গৈছে। চ' আপোনালোকে এই ছিৰিজটো চাই নিজৰ আপোনাৰ মানে এই ছিৰিজটো চাই যিটো ফিল কৰে কমেণ্টছত জনাব। আৰু মোৰ ৰিভিউটো যদি মেচ হৈছে তেন্তে মোক কমেণ্টছতে জনাব। আৰু প্লিজ এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। মই আপোনালোকৰ কাৰণে নতুন কণ্টেণ্ট লৈ আহি থাকিম। বাকী লাভ ইউ, টেক কেয়াৰ, বাই বাই।